সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সাৰ দীঘল টঙাত 67 সংখ্যক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ গায়িকা মৰ্মিতা মিত্ৰ, হিন্দু, মুছলমান, বড়ো, আদিবাসী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি মাদুলিবাৰী ৰাস মহোৎসৱ। বিভিন্ন জনগোষ্ঠীয় ৰাইজ হিন্দু, মুছলমান, বড়ো, কছাৰী, নেপালী, আদিবাসী সকলো ঐক্যবদ্ধভাৱে এই ৰাসখলা আজিৰ পৰা 68 বছৰ আগতে আৰম্ভ হৈছিল। শৰতৰ জোনাকৰাতি বৃন্দাবনত গোপী খবৰ সহিতে ৰাস ক্ৰিয়া কৰিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিখন ৰাসথলী, সত্ৰ, নামঘৰ। মাজত মাথো এটা দিন বাকী। ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰ আৰু মঞ্চত উদযাপিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। শিল্পীৰ কণ্ঠত গুঞ্জৰিত হ'ব শৰৎকালৰ ৰাতি অতি বিদুপন। ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন। শৰৎকালৰ আগমনৰ লগে লগে ৰাস পূৰ্ণিমাত অসমীয়া সমাজ জনৰ ইষ্ট দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ বাবে সকলো ব্যাকুল হৈ পৰে। শৰতৰ ৰাস পূৰ্ণিমাত অসমৰ প্ৰতিখন সত্ৰ, নামঘৰ, অনুষ্ঠান প্ৰতিষ্ঠানত আৰম্ভ হয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ক'ৰবাত যদি কংসালয়, ক'ৰবাত মহাৰাস, আকৌ ক'ৰবাত শিশুলীলাৰ লগতে মহাৰাসো অনুষ্ঠিত কৰা হয়। আকাশত নিনাদিত দৈৱবাণীক যথাৰ্থ ৰূপ দিবলৈ অত্যাচাৰী, অনাচাৰী, অহংকাৰী কংসক নিধন কৰিবলৈ এতিয়া সম্পূৰ্ণ সাজু হৈছে ৰাসথলী সমূহ। সমান্তৰালকৈ সাজু হৈছে বাক্সা জিলাৰ অন্যতম দীঘলটঙা মাদুলিবাৰীৰ 67 সংখ্যক ৰাস উদযাপন সমিতি। সোণালী জয়ন্তী বৰ্ষক গৰকা এই ৰাসথলীত ব্যস্ত এতিয়া শিল্পী, কলাকুশলী আৰু স্থানীয় ৰাইজ। অহা 15 নৱেম্বৰৰ পৰা 21 তাৰিখলৈ অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱত নাট্যদল, নৃত্য, নাগাৰা নাম, ঢুলীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যা, ভাগৱত পাঠ আদিকে ধৰি ভিন্ন কাৰ্যসূচীৰে 67 সংখ্যক BC ব্লক মাদুলিবাৰী ৰাস মহোৎসৱ উদযাপন কৰাৰ কথা ক'লে উদযাপন সমিতিৰ সম্পাদক পংকজ নাথে। এইবাৰ 67তম আৰু এই 67তম ৰাস পূজা আমি অতি উলহ মালহেৰে পালন কৰাৰ বাবে যোজা কৰিছোঁ। হওক আমাৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ, আৰু এই 7 দিন আমাৰ সম্পূৰ্ণ কাৰ্যসূচীৰে ইতিমধ্যে গঠা হৈ গৈছে। আমাৰ অন্তিম দিনাখন আমি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক আহ্বান জনাইছোঁ আৰু তেখেতে সেইদিনাখন ইয়াত গীত পৰিৱেশন কৰিব। বিভিন্ন জাতি জনগোষ্ঠী মিলি, যেনে আমাৰ গোৰ্খা ভাইসকল আছে, বড়ো ভাইসকল আছে, আমি হিন্দু, মুছলিম নিৰ্বিশেষে এই ৰাসখন আমি উদযাপন কৰি আছোঁ। আৰু এইটোৱে আমাৰ এই অঞ্চলৰ মহত্ব বুলি আমি ভাবোঁ যে আমাৰ যিটো সমন্বয় হিন্দু, মুছলিম, অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰ লগত যিটো আমাৰ সমন্বয়, এই সমন্বয়টো এতিয়ালৈকে চলি আছে আৰু নিশ্চয় ভৱিষ্যতলৈ চলি থাকিব, এয়ে আমাৰ আশা। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তী ৰিপৰ্ট, এন24 আছাম।